হয়, বাপতি সাহোন ভোগালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন বাকী থাকোঁতেই ঢেকীয়াজুলিৰ অৰিয়েণ্টলি গাঁৱত এতিয়া ভোগালী কাদৰাৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ এয়া অৰিয়েণ্টলি গাঁৱত। ইয়াতে ডেকা গাভৰু বৃদ্ধ শিশুলৈকে সকলোৱে আজি ওলাই আহিছে। আহি এনেদৰে এতিয়া মেজি ঘৰৰ ভেলাঘৰৰ সন্মুখত এনেকৈ আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। ইয়াতে যি উদ্যোক্তাসকলে বিশ্বৰ সুউচ্চ অট্টালিকা বুৰ্জ খালিফাৰ আৰ্হিত তেখেতসকলে নিৰ্মাণ কৰিছে ভেলাঘৰ। ইয়াতে মই দেখুৱাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বই দেখুৱাইছে সামগ্ৰিক দৃশ্য। এয়া হৈছে বিশ্বৰ সুউচ্চ অট্টালিকা বুৰ্জ খালিফাৰ আৰ্হিত ইয়াতে ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াতে উদ্যোক্তাসকলে নিৰ্মাণ কৰিছে ভেলাঘৰ। যি মই দেখুৱাইছোঁ এয়া সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এয়া যিসকল গাঁৱৰ ৰাইজে ইয়াতে এতিয়া আনন্দ উল্লাস কৰাত ব্যস্ত হৈ আছে, বৰ্তমান নৃত্যত ব্যস্ত হৈ আছে। দেখুৱাইছোঁ মই এয়া মহিলাসকল, শিশুসকল সকলোৱে তেখেতসকলে আনন্দ উল্লাস কৰাত ব্যস্ত হৈ আছে। আজি মই পোনপটীয়াভাৱে দেখুৱাইছোঁ, এয়া প্ৰাগৰ দৰ্শকক দেখুৱাইছোঁ। এতিয়া সমগ্ৰ অসমতে এতিয়া যি ভোগালী কাদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে, তাৰ মাজতে এয়া ঢেকীয়াজুলিও ৰৈ থকা নাই। ঢেকীয়াজুলিতো ইয়াতে আনন্দ উল্লাস কৰাত ব্যস্ত হৈ আছে ৰাইজসকল। মই ইয়াতে আছোঁ, ইয়াতে সভাপতিগৰাকী আছে উদ্যোক্তা, তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে কেনেকুৱা ধৰণৰ প্ৰস্তুতি আপোনালোকৰ? হয়, মই প্ৰথমে আমাৰ প্ৰাগ নিউজৰ সাংবাদিক আমাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইবাৰ দশম বৰ্ষ হিচাপে আমি অৰিয়েণ্টলিবাসী ৰাইজে বিশাল আয়োজনেৰে এইবাৰ আমি বুৰ্জ খালিফা আৰ্হিৰে আমি বিহুঘৰ অট্টালিকা আমি বনাইছোঁ। আৰু আমি অহা 15 আৰু 16 জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো আয়োজন কৰিব বিচাৰিছোঁ। সেয়েহে আমি 16 জানুৱাৰী অৰ্থাৎ 2 মাঘ আমি আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। আমি সেই অনুষ্ঠানত আমাৰ অসমৰ লগতে আমাৰ এই অঞ্চলৰ সকলো ৰাইজক আমি সহায় সহযোগিতা বিচাৰিছোঁ, আৰু লগতে সকলোৰে উপস্থিতি আমি একান্তভাৱে আমি কামনা কৰিছোঁ। নিশ্চয়কৈ আচলতে যি তেখেতসকলে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছে। শিল্পী বিপিন চাওডাঙে ইয়াতে গীত পৰিৱেশন কৰিব এই ভোগালী বিহু স্থলীতে। ইয়াতে মই বৰ্তমান ইয়াতে উপস্থিত আছে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, তেখেতৰ পৰাও কিছু কথা জানিবলৈ বিচাৰিম। আচলতে কিমান দিনীয়া প্ৰস্তুতি আপোনালোকৰ? প্ৰথমতে অসমৰ সমগ্ৰ অসমবাসী ৰাইজলৈ আমি ভোগালী বিহুৰ ওলগ জনাইছোঁ। অৰিয়েণ্টলিবাসী ৰাইজে, আমাৰ অৰিয়েণ্টলিৰ যুৱকসকলে আজিৰ পৰা প্ৰায় 1.5 মাহ জোৰা আগৰ পৰাই এই ভেলাঘৰ আয়োজন কৰিছে। এই ভেলাঘৰত আমাৰ পৰম্পৰা অনুসৰি এসাঁজ উৰুকাৰ নিশা এসাঁজ খোৱা হ'ব সমগ্ৰ ইয়াৰ ডেকা বুঢ়াকে আদি কৰি সকলোৱে মিলিজুলি। ইয়াৰ উপৰিও বিহুৰ লগত সংগতি ৰাখি অসমীয়া জাতিৰ শিপা থকা কেইবাটাও ইয়াত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু যদি কৰোনাই কোনো ধৰণৰ আমাক ক্ষতি নকৰে, ইয়াত আমাৰ সন্মানীয় শিল্পী, মৰমৰ শিল্পী বিপিন চাওডাং ডাঙৰীয়াকো আমি আমন্ত্ৰণ কৰিছোঁ। সমগ্ৰ এই অঞ্চলৰ ৰাইজে সহযোগিতাৰে এই ভেলাঘৰৰ যি কাৰ্যসূচী সফল হ'ব বুলি আমি অনুভৱ কৰিছোঁ। হয়, সুন্দৰ। ইয়াতে আৰু আছে, উদ্যোক্তাসকল আছে, মই তেখেতসকলৰো কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। যিগৰাকী শিল্পীৰ হাতৰ পৰশত আচলতে এই বিশ্বৰ সৰ্বোচ্চ যি বুৰ্জ খালিফা যি আৰ্হিত যি নিৰ্মাণ কৰিছে, মই সেই শিল্পীগৰাকীৰ কাষলৈ যাবলৈ বিচাৰিম। কি ক'বা, তোমাৰ যি ইয়াত প্ৰস্তুতি কি ক'বা? পোনপ্ৰথমতে আপোনালোকৰ প্ৰাগ নিউজৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক আৰু আপোনালোকৰ প্ৰাগ নিউজৰ সমূহ কাৰ্যকৰ্তাক ভোগালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ক'বলগীয়া এইখিনিয়ে, বিগত বৰ্ষৰ খেতিদৰে এইবেলো আমাৰ অৰিয়েণ্টলিবাসী ৰাইজে ভেলাঘৰ এটি নিৰ্মাণৰ মনস্থ কৰিছিলে। গতিকে আমাক পৰামৰ্শ লৈছিলে কেনেকুৱা ধৰণৰ ভেলাঘৰ প্ৰস্তুত কৰা হ'ব। গতিকে আমি ভাবিলোঁ এই পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খলিফাৰ আৰ্হিত যদি আমি এটা ভেলাঘৰ তৈয়াৰ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ সমগ্ৰ অসমৰে দৃষ্টিগোচৰ হ'ব। গতিকে সেই আৰ্হিতে আমি সদৃশ বুৰ্জ খলিফাৰ সদৃশ সকলো পিনৰ পৰা যেনেকৈ বুৰ্জ খলিফা দেখিবলৈ একেই, ঠিক তেনেদৰেই আমাৰ এই ভেলাঘৰটিও সকলো পিনৰ পৰা চালে আপোনালোকে চাব পাৰে একেই দেখিব। গতিকে এই ভেলাঘৰটিৰ 4.5মান বাঁহ আৰু 1.5 মাহ জোৰা প্ৰস্তুতিৰে ৰাতিলৈকে আমি প্ৰতিদিন ৰাতিয়ে ভোজ খাই আমি ভেলাঘৰটি নিৰ্মাণ কৰি আছোঁ। গতিকে 16 জানুৱাৰী তাৰিখে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আপোনাৰ বিপিন চাওডাং ডাঙৰীয়াৰ
যি গীতৰ পৰাই আমি আয়োজন কৰিবলৈ ওলাইছোঁ। গতিকে সেই অনুষ্ঠানত সমগ্ৰ অৰিয়েণ্টলীবাসী ৰাইজ আৰু ঢেকীয়াজুলিৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। নিশ্চিতভাৱে 450 বাঁহ আৰু এমাহজোৰা প্ৰস্তুতিৰে আচলতে এই ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আৰু কিছুদিন লাগিব, কিছুদিনতে সম্পূৰ্ণ হৈ উঠিব এই ভেলাঘৰ। আৰু এগৰাকী আছে উদ্যোক্তা, তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'ব? অতিকৈ আনন্দিত হৈছোঁ। আমাৰ অসমীয়াৰ বাপতি সাহোন এই মাঘ বিহুৰ উদযাপন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি 1.5 মাহ জোৰা প্ৰচেষ্টাৰ অন্তত এই সমগ্ৰ গাঁওবাসীয়ে আমি একত্ৰিত হৈ এই পৃথিৱীৰ উচ্চতম অট্টালিকা বুৰ্জ খলিফাৰ আৰ্হিত আমি এই ভেলাঘৰটি প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু অনাগত সময়ত আমি সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু উপস্থিতি আমি কামনা কৰিছোঁ। সুন্দৰ। ইয়াত দেখুৱাই হৈছোঁ মই পুনৰবাৰ, ইয়াতে সকলো ব্যস্ত হৈ আছে, ডেকা গাভৰু বৃদ্ধ শিশুলৈকে সকলোৱে এতিয়া আনন্দ উল্লাসত ব্যস্ত হৈ আছে। দেখুৱাইছে বিশ্বই দেখুৱাইছে সামগ্ৰিক দৃশ্য, সুন্দৰ পৰিৱেশ ইয়াত দেখুৱাইছে। ডেকাসকল ব্যস্ত হৈ আছে, এয়া ভেলাঘৰ বনোৱাত ব্যস্ত হৈ আছে ডেকাসকল। গাঁৱৰ ডেকাসকলক দেখুৱাইছোঁ। দিনে নিশাই তেখেতসকলে অহৰহ আচলতে কষ্টৰে তেখেতসকলে ভেলাঘৰ নিৰ্মাণ কৰিছে। আজি এমাহজোৰা প্ৰস্তুতিৰে তেখেতসকলে ইয়াত নিৰ্মাণ কৰি আছে ভেলাঘৰ। প্ৰায় আৰু কিছুদিনতে ইয়াতে সম্পূৰ্ণ হৈ উঠিব ভেলাঘৰটি, যে পৃথিৱীৰ সৰ্ববৃহৎ সুউচ্চ অট্টালিকা বুৰ্জ খালিফাৰ আৰ্হিত ইয়াতে নিৰ্মাণ কৰিছে ভেলাঘৰ। মই দেখুৱাইছোঁ, এয়া ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বই দেখুৱাইছে, সামগ্ৰিক দৃশ্য দেখুৱাইছে।